লাৰ্জেষ্ট ডেম'ক্ৰেচি, মাদাৰ অফ ডেম'ক্ৰেচি, আৱাৰ ইণ্ডিয়া। যোৱাকালি খতম। ডেম'ক্ৰেচি ক'ত আছে মই নাজানো। কালি যি দেখিছো, যিখিনি ফুটেজ আহিছে, 5 to 10% বা 15% আহিবলৈ বাকী আছে। চ' তাৰে পিছত মানে ডেম'ক্ৰেচি বা আমাৰ দেশখন যে গণতান্ত্ৰিক দেশ মানে ফিল নকৰো, অনেষ্টলি কৈছো। এয়া হ'ল এটা ফুটেজ এজন মানুহৰ তাতে ডাইৰেক্ট এই গেছৰ যিটো আছে সেইটো ডাইৰেক্ট দিছে, মানুহজনৰ তলত পৰিছে ডাইৰেক্ট। ষ্টুডেণ্ট, মানুহ নহয়, ষ্টুডেণ্টৰ তলত পৰিছে ডাইৰেক্ট। ষ্টুডেণ্ট উৰি গৈ বেলেগত পৰিছে। তাৰে পিছত বেলেগ এটা পোষ্টত এজনী ছোৱালীয়ে পুলিচ পুলিচ ফাৰ্ষ্ট অফ অল মই কৈ লওঁ, যিখিনি পুলিচ আছে, যিখিনি মানুহ আছিলে, আৰ্মিৰ হওক বা CRPF-ৰ হওক বা দিল্লী পুলিচ, এজনৰো নেম প্লেট নাছিলে যোৱাকালি। কিয়? পুলিচ হলে কিয় নেম প্লেট নাথাকিব? নেম প্লেট কিয় উঠোৱা হল? মোৰ ফাৰ্ষ্ট কুৱেশ্যন ইণ্ডিয়ান গভৰ্ণমেণ্টলৈ, কিয় নেম প্লেট উঠোৱা হৈছে? নেম প্লেট কিয় উঠোৱা হল? আৰু দিল্লী পুলিচৰ লগত, আৰ্মিৰ লগত, স্পেচিয়েলি দিল্লী পুলিচৰ লগত কিছুমান মানুহ এনেকুৱা আহিছে যিখিনি নৰ্মেল ড্ৰেছ, চিভিল ড্ৰেছত নাই, নৰ্মেল ড্ৰেছ, কেজুৱেল ড্ৰেছত আছে, কোনো বেজ নাই, কোনো একো নাই। সিহঁতৰ হাতত লাঠি কোনে দিলে? পুলিচৰ লগত আছে, আৰু এজন ৰিপৰ্টাৰে কৈ আছে, হু আৰ ইউ? আপুনি কোন হয়? আপুনি মোক প্ৰহাৰ কৰিবলৈ আপুনি কোন হয়? আপুনি কোনো পুলিচৰ মানুহ নহয়, আপোনাৰ নৰ্মেল ড্ৰেছ, আপোনাৰ বেজ ক'ত? আপোনাৰ হাতত লাঠি কিয়? আৰু এজন পুলিচে কিয় কৈ আছে আমাৰ মানুহ বোলে? আৰে ভাই, নৰ্মেল ড্ৰেছত কোনে মাৰিব দিছে? কোনে অৰ্ডাৰ কৰিলে নৰ্মেল ড্ৰেছত মাৰিব? এয়া হ'ল আমাৰ গণতান্ত্ৰিক দেশ, ডেমক্ৰেচি। এয়া মানে একচেপ্টেবল নহয়। কোনো যোনেও ক'ব, যোন গভৰ্ণমেণ্টে ক'ব আই কাণ্ট একচেপ্ট, মই একচেপ্ট কৰিব নোৱাৰো। নেম প্লেট নাই, ফাৰ্ষ্ট অফ অল নেম প্লেট নাই। ছেকেণ্ড, ফাৰ্ষ্ট কুৱেশ্যন, কিয় নেম প্লেট নাই? আৰ্মি আছে, পুলিচ আছে, নেম প্লেট কিয় নাথাকিব? গভৰ্ণমেণ্টে এপইণ্ট কৰিছে না, গভৰ্ণমেণ্টে পঠাইছে না। যন্তৰ মন্তৰত ষ্টুডেণ্টে পিচফুল প্ৰটেষ্ট কৰি আছে, তাৰে এগেইনষ্টত গভৰ্ণমেণ্টে পুলিচ পঠাইছে, গভৰ্ণমেণ্টে কৰিছে। দেন নেম প্লেট মানে কিয় গুচাব লাগে? নেম প্লেট কিয় গুচাব লাগে? তাৰে পিছত সেইখিনি পুলিচৰ লগত, স্পেচিয়েলি দিল্লী পুলিচৰ লগত যিখিনি মানুহ আছিলে নৰ্মেল কেজুৱেল ড্ৰেছত, সিহঁতে কিয় মাৰিব ষ্টুডেণ্টক? এয়া হ'ল, এইজনী ছোৱালীয়ে কৈছে যে मैं भी तो आपकी बेटी की तरह हूं, मेरा भी एजुकेशन में प्रॉब्लम हो रहा है, मैं इसीलिए आया हूं, आप क्यों मुझे मार रहे हो? नेक्स्ट नेक्स्ट নেক্সট এইটো চাওকচোন। নেক্সট, এজন ল'ৰাই একদম, মোৰ ইনষ্টাগ্ৰামত মই দি দিছো, এজন ল'ৰাই একদম মানে মানে ভৰিত পৰি গৈছে যে প্লিজ আপোনালোকে কিয় আমাক মাৰি আছে? একদম ভৰিত পৰি গৈছে। বাট অনেষ্টলি এজন পুলিচ আহি কি কৰিলে, ডাইৰেক্ট ইয়াতে মাৰিলে, আৰু পিছৰ পৰা এজনে ডাইৰেক্ট কিক মাৰিলে। এয়া হ'ল আমাৰ ডেমক্ৰেচি। এয়া হ'ল আমাৰ পুলিচৰ অলপ হলেও थोड़ा भी शर्म करना चाहिए भाई, थोड़ा भी शर्म करना चाहिए, थोड़ा भी। আৰু এইজন হ'ল ৰিপৰ্টাৰ যিজনে মাক মাতিছে। ইয়েছ, চেলিউট ছাৰ, চেলিউট ছাৰ। অভিনৱ যিজন ৰিয়েলি মানে বহুত মানে ভাল ৰিপৰ্টাৰ। আৰু এইজন মানুহে ডাইৰেক্ট কুৱেশ্যন কৰিছে, হু আৰ ইউ? আপুনি নৰ্মেল ড্ৰেছত আছে, হু আৰ ইউ? আপোনাৰ নেম প্লেট নাই। এণ্ড মেক্সিমাম কি 100% পুলিচৰ লগত নেম প্লেট নাছিলে। কিয় নেম প্লেট উঠোৱা হ'ল? কিয়? যদি পুলিচ হয়, এটাও তেনেহ'লে পুলিচ নহয়, কেজুৱেল মানে পুলিচৰ ড্ৰেছটো এনেও কিনিব পাৰি। আজি ষ্টুডেণ্ট সেইকাৰণে মাত মাতিব লগা দৰকাৰ আছে, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট। নহলে আজি আমি চাফাৰ কৰি আছো, নেক্সট আমাৰ যিখিনি নিউ জেনেৰেশ্যন আহিব সেইখিনিয়ে চাফাৰ কৰিব লাগিব। নেক্সট এটা ফুটেজ, এয়া হ'ল অভিনৱ যিজন ৰিপৰ্টাৰ, সি ৰিপৰ্ট কৰি আছে। আৰু এয়া অলৰেডি এখন কাৰ ডেমেজ কৰি ৰখা হৈছে, য'ত ষ্টুডেণ্ট যোৱাই নাই, যাবহে, সেই ৰাস্তাৰে যাবহে, অলৰেডি ডেমেজ কৰি ৰখা হৈছে। আৰু এয়া ট্ৰাকত, মানে এইটো কি কয়, ডাম্পাৰত কি কৰিছে? ডাম্পাৰত ইট শিল আনি থৈছে। আৰু মই দিল্লীত গৈছো, মই দিল্লীত 3বাৰ গৈছো। দিল্লীত এনেকুৱা এটা শিল নাপায়, একদম অনেষ্ট কথা, এনেকুৱা এটা শিল নাপায়, সৰু এটা শিল নাপায়। কোনে আনিলে? আৰু সেইখিনি এৰিয়া ক'ত? পুলিচৰ জাগাত। আৰু দেখাই আছো, এই শিলখিনিৰ ইউজ দেখাই আছো। অকে, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট,
প্লিজ ৰেজ ইউৰ ভইচ। এইটো কোনোৱেই নহয়, একদম অনেষ্ট কথা, ৰেজ ইউৰ ভইচ। এইটো চোৱা, এয়া পুলিচ যাই আছে আৰু কাৰখন ভাঙি থৈ গ'ল। পুলিচ যাই আছে, পুলিচে এনেকে মানে মাৰি কাৰখনৰ গ্লাছ ভাঙি গ'ল। তাৰপিছত এইটো মই যিটো ভিডিঅ'ৰ কথা কৈছিলো, এয়া হ'ল চিভিল ড্ৰেছ, একদম নৰ্মেল ড্ৰেছ, কেজুৱেল ড্ৰেছ, আৰু এইটো হ'ল অভিনৱ ছাৰ আৰু ডাইৰেক্ট ঢুকিয়াই দিছে, হু আৰ ইউ। না ইয়াৰ নেম প্লেট আছে না, আৰু পুলিচে ইয়াক মানে আমাৰ মানুহ বুলি কৈছে। ভাই, কোনে অৰ্ডাৰ দিলে, কোনে অথৰিটি দিলে নৰ্মেল ড্ৰেছত, যেন ময়ো যাব পাৰো, হা, ময়ো যাই মাৰিব পাৰো, কোনে অথৰিটি দিলে? শ্যাম অন যোনে অৰ্ডাৰ কৰিছে, একদম শ্যামফুল কাম কৰিছে। তাৰপিছত অকে, এইটো মই দেখালো, এইটো এইটো হিলৰ, চাব দেই, ইয়াতে অলৰেডি ৰেডি কৰি ৰাখিছে, হিলেৰে ভৰপূৰ, একদম ভৰপূৰ ট্ৰাক, এইটো হিলেৰে ভৰপূৰ ট্ৰাক। অকে, দেখাই আছো, মানে কপিৰাইট লাগিব নহয়, এইটো ষ্ট্ৰাইক কৰি দিব, এইটো হিল অলৰেডি ফিক্সড, মানে ষ্টুডেণ্টৰ ওপৰত হিল মাৰিম আমি, পিচফুল প্ৰটেষ্টক বৰবাদ কৰিম আমি। আৰু আমাৰ অসমৰ কিছুমান চেলেকা মানে নিউজ চেনেল আছে, নাম ট্ৰুথ, কাম কৰে ফলছৰ নিচিনা। আৰু এয়া হ'ল চিভিল ড্ৰেছ নহয়, চৰি, নৰ্মেল ড্ৰেছ, কেজুৱেল ড্ৰেছত, এয়া লাঠি, আৰু কুৱেশ্যন কৰিছে, ইয়াকো মাৰিব আহিছে, কুৱেশ্যন কৰিছে, এয়া কেজুৱেল, এই মানুহটো চাই থাকিব দেই, এই মানুহটো ডেঞ্জাৰ, ইণ্ডিয়াৰ সকলো মানুহে জনা দৰকাৰ, এই মানুহজনক চিনা দৰকাৰ, এই মানুহজনক। সি ডাইৰেক্ট মাৰিব গৈছে, ডাইৰেক্ট, না প্ৰপাৰ ড্ৰেছ আছে, না প্ৰপাৰ ড্ৰেছ আছে। তাৰপিছত আৰু এটা ঘৃণনা বস্তু চাব, ঘৃণনা বস্তু এইটো যে এজন মানুহ যাই আছে, ভাই, এজন ষ্টুডেণ্ট যাই আছে, ডাইৰেক্ট তাক মানে দৌৰিছে, মানে মাৰ খাই আছে, দৌৰিছে, পুলিচ এজনে ভৰি উঠাই দি ইয়াক পেলাই দিছে, তাৰপিছত পিটি আছে। অ মাই গড, কি কম, ভাবিবলৈ ভয়। এয়া ডেমক্ৰেচি নে? আৰু এয়া পুলিচৰ কাম নে? নেম প্লেট নাই পুলিচৰ লগত, কোন সেইবোৰ কোন হয়? আজিও আজি ষ্টুডেণ্টে মাত মাতিছে, প্ৰতিজন মানুহে মাত মাতা দৰকাৰ। আপোনাৰ ল'ৰা ছোৱালী প্ৰত্যেক মানে কাৰ মানে আজি ল'ৰা আছে, কাৰোবাৰ ছোৱালী আছে, নেক্সট এক্সাম দিব নহয়, আজি এডুকেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে কাৰণে মানে এডুকেশ্যন ভাল হলে চবে ভাল এডুকেশ্যন ললে কুৱেশ্যন কৰিব চবে, দ্যাটছ ৱাই এডুকেশ্যনৰ ওপৰত মানে যেতিয়া আহিছে তেতিয়া নিমাত পিচফুল প্ৰটেষ্টক খতম। আৰু মোৰ কুৱেশ্যন, নেম প্লেট কিয় গুচোৱা হৈছে, আৰু সেইখিনি মানুহ কোন, আৰু ইমান বৰ্বৰতাকে মাৰিলে, ইমান বেয়াকে মাৰিলে। আৰু এজনী ছোৱালীয়ে কৈছে, মই UPSC কোচিং কৰি আছিলো, মই ষ্টুডেণ্টৰ হকে মাত মাতিব আহিছো পিচফুলি, দেন মোৰ এনেকুৱা লাগিছে মই UPSC কোচিং কিয় কৰি আছো। কালি চবে ফিল কৰিব ন, কালি চবে ফিল কৰিছে, চিয়ৰ চবে ফিল কৰিছে। এয়া চাওক, ছোৱালী এজনী, আৰু এটা মানে মষ্ট ইণ্টাৰেষ্টিং, ছোৱালীকো এৰা নাই, ছোৱালীৰ কাপোৰ চিঙাৰ পৰা আৰম্ভ কৰি, এই চাওক, এইটো ভিডিঅ' চাওক, ছোৱালীক লাঠিৰে মানে পিছত এনেকে মানে মাৰি দিছে। ভাই, এয়া হ'ল আমাৰ দেশৰ মানে ল, জাষ্টিচ, মানে পুলিচ, ৰিয়েলি মানে আজি মাত মাতিবলগীয়া আছিল, সেইকাৰণে কোনোদিন এনেকুৱা ভিডিঅ' নবনাও, বাট আজি ষ্টুডেণ্টক জনাবলগীয়া আছিলে আমাৰ দেশত হৈ কি আছে, ষ্টুডেণ্টৰ লগত বেয়াতকে বেয়া ক'ব নোৱাৰি, বেয়াতকে বেয়া ৱৰ্ড যদি আছে, সেইটো অৱস্থা যোৱাকালি কৰিছে। যোৱাকালি ষ্টুডেণ্টৰ পিচফুল প্ৰটেষ্টত ষ্টুডেণ্ট পিচফুলি যাই আছিলে, আৰু কিয়, যদি ষ্টুডেণ্ট ওলাই গৈছে, দেন গভৰ্ণমেণ্ট ৰেছপনচিবল আছিল যে য়েছ আমি যাওঁ, তাতে কথা পাতো। ইমান পুলিচ প্ৰশাসন তাৰ হাতত, হোল ইণ্ডিয়াই গভৰ্ণমেণ্টৰ হাতত, হোল ভাৰত গভৰ্ণমেণ্টৰ হাতত,
ইমানখিনি কথা পাতিব নোৱাৰিলে নেকি? কথা পাতিলে তাৰ পিছতো মানে খতম। তাৰ পিছত ডিমাণ্ড ডিমাণ্ড দিছিলে, 3টা ডিমাণ্ড, সোনম বংশী ছাৰক মানে ওলাই দিয়ক। তাৰ পিছত আমাৰ ধৰ্মেন্দ্ৰ প্ৰধান, অনলি ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰিজিগনেশ্যন খুজিছে, কিয়নো হি ইজ এ এডুকেশ্যন মিনিষ্টাৰ না, হি ইজ এ এডুকেশ্যন মিনিষ্টাৰ। এডুকেশ্যন মিনিষ্টাৰ কোন হয়? ধৰ্মেন্দ্ৰ প্ৰধান। তাৰ পিছত যিকেইজন ষ্টুডেণ্ট ডেথ হৈছে, সেইকেইজনৰ ফেমিলিক 1 crore মানে হেল্প দিয়াৰ কাৰণে। আৰু লাষ্ট মনচুন সেশন চলি আছে, তাতে ষ্টুডেণ্টে মাত মাতিব, ষ্টুডেণ্টৰ লগত কথা পাতিবলৈ গভমেণ্টৰ, বা ষ্টুডেণ্টৰ যিখিনি বৰ্তমান চিটুৱেশ্যন বেয়া হৈ আছে ষ্টুডেণ্টৰ লগত, সেইখিনিত মাত মাতিবলৈ। रियली शर्म करो भाई पुलिस वाले। ऐसा मैं तो नहीं बोलूंगा वो पुलिस है, ना नेम प्लेट है, ना ड्रेस है किसी का, ना कुछ और है। मैं तो नहीं बोलूंगा वो पुलिस है। और पुलिस होके भी अगर किया है ना, तो रियली दिल्ली पुलिस एंड जितना भी पुलिस ने ऐसा काम किया है ना, तुम्हारा घर में भी बेटा बेटी हो सकता है। हाँ, मानता हूं तुमने आज चाटुकर बन के कहीं दूसरा देश में अपना बेटा बेटी पढ़ाया, बट दूसरा देश में ऐसा मतलब हालत हो गया तो কথাটো ভাবিবা। আজি যিখিনি ষ্টুডেণ্টে মাৰ খাইছে, সেইখিনি ষ্টুডেণ্ট ইণ্ডিয়ান, আমাৰ লয়াৰ ফেমিলিৰ, পুৰ ফেমিলিৰ। ওকে, যিখিনি পুলিচৰতো নেম প্লেট নাই, মই নামানো সেইখিনি পুলিচ বুলি। কেজুৱেল ড্ৰেছত আছে, নৰ্মেল ড্ৰেছত আছে। সেইখিনি ল'ৰা ছোৱালী হকে ইণ্ডিয়াত নপঢ়ে, বা ইণ্ডিয়াত পঢ়িলে যেতিয়া সেইখিনি ল'ৰা ছোৱালীৰ লগত হ'ব, তাৰ ল'ৰা বা ছোৱালী যেতিয়া চুইচাইড কৰিব, তাৰ ল'ৰা ছোৱালী যেতিয়া ওকে পইচা বেছি হৈ গৈছে, পইচা বেছি পাইছে ন, বেছি পায় ন, কিছুমান পাৰ্টিক ছাপোৰ্ট কৰিলে পইচা পায় ডাইৰেক্ট। মোকো অফাৰ কৰিছিলে, মই যেতিয়া ষ্টুডেণ্ট ইউনিয়নত আছিলো, মোকো অফাৰ কৰিছিলে যে এইখিনি দিম, আমাৰ লগত পইচা বেছি পায়। অনেষ্ট কথা কৈছো, এটা পাৰ্টিক ছাপোৰ্ট কৰিলে পইচা বহুত পায়। বাট মই কোনো পাৰ্টিক ছাপোৰ্ট কৰা নাই, আজিলৈকে কৰা নাই, মই নকৰো। মই কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নাই, বাট মোক অফাৰ আহিছিলে। আৰু ওকে, সেনেকে সেই এক্সাম্পলত কৈছো, তাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িব গৈছে, ছাপোজ কিবা বেলেগ কাউণ্ট্ৰিত পঢ়িব গৈছে, তেতিয়া যদি বেলেগ কাউণ্ট্ৰিত তেনেকুৱা দাংগা হয়, তেতিয়া সেই ল'ৰাজনে, সেই ছোৱালীজনে যোনজন ইণ্ডিয়াৰ পৰা গৈছে, সি যদি চুইচাইড কৰে, সেই মাদাৰ ফাদাৰে একচেপ্ট কৰিব পাৰিবনে? তেতিয়া কেনেকুৱা লাগিব? এজন দেউতা আহিছে, এজন দেউতাক আহিছে, হি ইজ মাই সন, ডাইৰেক্ট কৈছে তেওঁ মোৰ ল'ৰা চুইচাইড কৰিছে। মই যিদিনা ফাৰ্ষ্ট এই ষ্ট্ৰাইক ষ্টাৰ্ট হৈছিলে, মই সেইদিনাও আহিছিলো, আজিও আহিছো। মই কিয় নাহিম? মোৰ ল'ৰা মই হেৰুৱাইছো। এয়া হ'ল আমাৰ ডেমক্ৰেটিক কাউণ্ট্ৰি, লাৰ্জেষ্ট ডেমক্ৰেটি, মাদাৰ অফ ডেমক্ৰেচি। মানুহৰ ভইচ কেতিয়াও বন্ধ কৰিব নোৱাৰে। আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ এ, যদি কোনোবাই মোৰ ভিডিঅ'ত বেয়াই কৰিব আহে, এইটো ৰাইট টু স্পিচ এণ্ড এক্সপ্ৰেছন, মই ক'ব পাৰো, য়েছ, ৰাইট টু স্পিচ এণ্ড এক্সপ্ৰেছন, ফাণ্ডামেণ্টেল ৰাইটছ। স্পিচ এণ্ড এক্সপ্ৰেছন ফাণ্ডামেণ্টেল ৰাইটছ, এণ্ড পিচফুলি কিবা এটা কৰিবলৈ হ'লে ইট ইজ এ কনষ্টিটিউশ্যনেল ফাণ্ডামেণ্টেল ৰাইটছ, মই যিমান দূৰ জানো। জয় অসম, জয় হিন্দ, জয় ভাৰত, জাষ্টিছ ফৰ অল দ্য ষ্টুডেণ্টছ।